এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা এবাৰ চুৰে গাড়ীৰ খিৰিকী ভাঙি লুটি নিছে ধন সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম এই খবৰত গুৱাহাটীত এবাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা গুৱাহাটী মহানগৰীত পুনৰ এয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিলাসী গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে 1.5 লক্ষাধিক টকা বিলাসী গাড়ীৰ পৰা গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিছে আৰু অৰ্পিতা কাশ্যপ নামৰ এগৰাকী মহিলাৰ গাড়ীৰ পৰা লুটি নিয়া হৈছে এই টকাখিনি বিলাসী ফৰচুনাৰ বাহনৰ পৰা লুটি নিয়ে টকাৰ বেগ লুটি নিয়া হৈছে বিলাসী ফৰচুনাৰ বাহনৰ পৰা এই টকাখিনি নিয়া হৈছে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানলৈ আহিছিল এটা পৰিয়াল আৰু তাৰ পিছতে এই ঘটনা সংঘটিত হয় বাহিৰত চালকে গাড়ী পাৰ্ক কৰি ৰোগীৰ সৈতে ব্যস্ত থাকুতে লুটি নিয়ে টকাখিনি আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ গুৱাহাটী মহানগৰীত পুনৰ ভয়াবহ ঘটনা সংঘটিত হৈছে দৃশ্য আমি দেখুৱাই আছো কিদৰে ফৰচুনাৰ বাহনখনৰ খিৰিকী ভাঙি লুটি নিয়া হৈছে লক্ষাধিক টকা 1.5 লক্ষাধিক টকা চুৰে সাফা কৰি নিলে এবাৰ গাড়ীৰ গ্লাছ ভাঙি তেওঁলোকে সাফা কৰি নিলে সেই 1.5 লক্ষাধিক টকা আমি দৃশ্য দেখুৱাই আছো এই মুহূৰ্তত আৰু গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আপুনি গাড়ী পাৰ্ক কৰোতে বা যতে ততে ৰখাই যাবলৈ হলে আপুনি 10 বাৰ চিন্তা কৰিব কিয়নো এতিয়া চুৰে যেটো গাড়ীৰ খিৰিকী ভাঙি এনেদৰে আপোনাৰ পৰা ধন লুটিব পাৰে এনেদৰে এতিয়া গাড়ীৰ খিৰিকী ভাঙি ধন লুটিলে চুৰৰ দলে আৰু প্ৰায় 1.5 লক্ষাধিক টকা চুৰে লুটি নিছে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এতিয়া সৃষ্টি কৰিছে চাঞ্চল্য গুৱাহাটী মহানগৰীত কিয়নো চুৰে এবাৰ সাফা কৰিলে গাড়ীৰ পৰা ধন চুৰে এবাৰ গাড়ীৰ খিৰিকী ভাঙি ধন লুটপাট কৰে প্ৰায় 1.5 লক্ষাধিক টকা আছিল বুলি জানিব পৰা গৈছে দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই আছো এয়া দিন দুপৰৰে কাণ্ড দিন দুপৰতে এতিয়া চুৰে উপদ্ৰৱ চলাইছে গুৱাহাটী মহানগৰীত কিয়নো দিন দুপৰতে চুৰে এনেদৰে এতিয়া গাড়ীৰ গ্লাছ ভাঙিবলৈ তেওঁলোকে সাহস পাইছে আৰু সেই সময়ত আসলতে আৰক্ষী নাছিলে নেকি সেই স্থানত হেয়াও কিন্তু এতিয়া বহুতো লোকৰ মনত প্ৰশ্ন মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিয়নো দিন দুপৰতে গাড়ীৰ আইনা ভাঙি লুটি নিলে লক্ষাধিক টকা চুৰে চলাইছে এতিয়া সাফাই অভিযান গুৱাহাটী মহানগৰীত এয়া পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিলাসী বাহনৰ পৰা এনেদৰে টকা লৈ যোৱা পৰিলক্ষিত হৈছে বিলাসী গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে 1.5 লক্ষাধিক টকা প্ৰায় 1.5 লক্ষাধিক টকা লুটি নিছে চুৰে আৰু অৰ্পিতা কাশ্যপ নামৰ এগৰাকী মহিলাৰ গাড়ীৰ পৰা চুৰে লুটি নিছে এই ধনখিনি আৰু প্ৰায় 1.5 লক্ষাধিক টকা আছিল বুলি জানিব পৰা গৈছে অৰ্পিতা কাশ্যপ নামৰ এগৰাকী মহিলাৰ গাড়ীৰ পৰা চুৰে লুটি নিছিলে সেই টকাখিনি বিলাসী ফৰচুনাৰ বাহনৰ পৰা লুটি নিয়ে টকাৰ বেগ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ঘটনা বাহিৰত চালকে গাড়ী পাৰ্ক কৰি ৰোগীৰ সৈতে ব্যস্ত থাকুতে এই ঘটনাটো সংঘটিত হৈছে ঘটনা সন্দৰ্ভত বি বৰুৱা আৰক্ষীত ক্ষমা কৰিব ঘটনা সন্দৰ্ভত বিৰুবাৰী আৰক্ষীত দাখিল কৰা হৈছে গোচৰ আৰু ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS01FQ7210 এই নম্বৰৰ বাহনখনৰ সৈতে এই ঘটনা সংঘটিত হৈছে গাড়ীখনৰ গ্লাছ ভাঙি দিয়া হৈছে গ্লাছ ভাঙি চুৰে লুটপাট চলাইছে আমি কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো কিদৰে গ্লাছ ভাঙিছে আৰু সেই গ্লাছ ভাঙি থকাৰ সময়ত ওচৰ চুবুৰে কোনো নাছিলে নেকি বা আৰক্ষী নাছিলে নেকি সেয়া কিন্তু এতিয়াও যেটো গম পোৱা নাই বা এতিয়াও জানিব পৰা হোৱা নাই কিন্তু এনেদৰে এতিয়া চুৰে লুটপাট চলাইছে মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা এয়া বিলাসী বাহনৰ গ্লাছ ভাঙি লুটি লৈ গল নগদ ধন আৰু মহানগৰীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা